স্কুলৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰ বনশ্ৰী ডেকাৰ জড়িত পুনাশ্ৰী জনাৰ্দন ডেকা আমি গান্ধীস্মৃতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰসকলে আমি থিম প্ৰজেক্ট এটা লৈছোঁ। তাৰ থিমটো হৈছে আত্মনিৰ্ভৰশীল ভাৰত। আমি গোটেই ভাৰতবৰ্ষক কেনেদৰে প্লাষ্টিকৰ পৰা দূৰত ৰাখিব পাৰি তাৰ প্ৰস্তুতি চলাইছোঁ। এইবিলাক প্লাষ্টিকে আমাৰ গোটেই ভাৰতবৰ্ষখন বহুতো প্ৰদূষিত কৰি ৰাখিছে। তাৰ সলনি আমি প্ৰকৃতিৰ পৰা পোৱা এইবিলাক কলৰ ধোঁৱা ব্যৱহাৰ কৰিব পাৰোঁ। আৱৰ্জনাৰ পৰা আমি কেনেকৈ আমাৰ এই প্ৰকৃতিক উদ্ধাৰ কৰিব পাৰোঁ তাৰ বাবে আমি এটা উপায় এটা উলিয়াইছোঁ। তাৰ হৈছে আমাৰ থলুৱা সামগ্ৰী কলগছ। আপোনালোকে দেখা পাইছে কলগছৰ আমি ধূনা বনাইছোঁ। এই ধূনা আমি বিয়া সভা কাজকৰ্ম আমি সকলোতে ব্যৱহাৰ কৰিব পাৰোঁ। প্লাষ্টিকৰ সলনি আমি এইবিলাক ব্যৱহাৰ কৰিব পাৰোঁ। কাৰণ প্লাষ্টিকে আমাৰ কৃষি ক্ষেত্ৰত মাটি এইবোৰত বহুতো বৰ্জিত আৱৰ্জনা সৃষ্টি কৰে। গতিকে ভাৰতবৰ্ষ আমি প্লাষ্টিক মুক্ত দেশ হিচাপে গঢ়ি তুলিব পাৰোঁ।